নমস্কাৰ বন্ধুসকল, সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। এটা নতুন আপডেট আহিছে আৰু এইটো প্ৰকাশ পাইছিলে বাতৰি কাকতত 24 মাৰ্চ তাৰিখে প্ৰকাশ পাইছিলে। আৰু আপোনালোকক মই আজি আপোনালোকক সন্দৰ্ভ এই কি আছিলে ইয়াৰ আপডেটটো ভালকৈ অলপ বুজাই দিব বিচাৰিছোঁ বন্ধুসকল। ইয়াত স্পষ্টভাৱে কৈছে যে সামগ্ৰিক শিক্ষাৰ প্ৰকল্প সঞ্চালন নিৰ্দেশনা জিলাৰ ভিতৰত পদ সৃষ্টি বা শিক্ষক বদলিৰ দায়িত্ব এতিয়া বিদ্যালয়সমূহৰ পাৰদৰ্শিতা, মানে বিদ্যালয়সমূহৰ জৰিয়তে মানে পদ সৃষ্টি কৰিব পাৰিব এতিয়া। আৰু যিটো দায়িত্ব আপোনাৰ বিদ্যালয় শিক্ষক বদলিৰ দায়িত্ব এইটো বিদ্যালয় মানে যিসকল পৰিদৰ্শক আছে তেওঁলোকৰ হাতলৈ এতিয়া যাব। গতিকে আপোনালোকক ভালকৈ বুজাই দিব বিচাৰিছোঁ। এতিয়াৰ পৰা এখন জিলাৰ বিদ্যালয়সমূহত ইয়াত স্পষ্টভাৱে কৈছে, আপোনালোকে অলপ পঢ়ি ল'ব। বিদ্যালয়সমূহৰ পৰিদৰ্শকে সৃষ্টি কৰিব পাৰিব শিক্ষকৰ পদ। কেৱল মানে কি ধৰি লওক কিছুমান, এতিয়া মই ডাইৰেক্টলি কৈছোঁ, কিছুমান স্কুল আছে য'ত টিচাৰৰ সংখ্যা এটা বা দুটা, বাট টিচাৰৰ অনুপাতে ষ্টুডেণ্টৰ সংখ্যা বেছি আছে। গতিকে কি কৰিব পাৰিব, তেতিয়া শিক্ষকজনে তেতিয়া পদৰ সৃষ্টি কৰিব পাৰিব আৰু তেওঁ যোনটো পদ সৃষ্টি কৰিব সেই পদৰ জৰিয়তে মানে শিক্ষক নিযুক্তি মানে পাব। ঠিক আছে বন্ধুসকল, অকণ পঢ়ি দিছোঁ যাতে আপোনালোকে বুজি পাব পাৰে। কেৱল পদ সৃষ্টি কৰাই নহয়, জিলাখনৰ ভিতৰতে বদলি কৰাৰ কৃতিত্বও ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ পৰিদৰ্শকত দিছে। এতিয়া চাওক, কিছুমান শিক্ষক থাকে যিসকলে মানে এটা স্থানৰ পৰা আনটো স্থানলৈ স্থানান্তৰিত হ'ব বিচাৰে। এতিয়া বিদ্যালয়ৰ পৰিদৰ্শকে এইটোৰ মানে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ পাৱাৰ মানে তেখেতসকলক দিয়া হৈছে যাতে তেওঁলোকক বদলি কৰিব পাৰিব। অকণ পঢ়ি দিছোঁ। শিক্ষা সেতু একক তথ্যৰ ভিত্তিত বিদ্যালয়ৰ পৰিদৰ্শকে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ অনুপাতৰ পৰ্যবেক্ষণ কৰি চাই চিন্তি, মই যোনটো কৈছোঁ এতিয়া মই এইমাত্ৰ ক'লোঁ আপোনালোকক, কিছুমান ক্ষেত্ৰত বিদ্যালয় হয় যাৰ মানে এটা বা দুটা শিক্ষক থাকে, তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি থাকে, তাই সেই অনুপাতে কি কৰিব পাৰিব, তালৈ শিক্ষক বেছি থকা বিদ্যালয়ৰ পৰা বদলি কৰি আনিব পাৰিব। মানে কি আছে, কোনটো এটা স্কুলত ধৰি লওক কিছুমান স্কুল আছে য'ত মানে ষ্টুডেণ্ট কম বাট টিচাৰ বেছি আছে, তেতিয়া কি কৰিব পাৰিব, য'ত ষ্টুডেণ্ট বেছি আছে তাৰলৈকে টিচাৰক স্থানান্তৰিত কৰিব পাৰিব। তেতিয়া কি হ'ব, শিক্ষকক সেই নিৰ্দিষ্ট অনুপাতলৈ মানে বিদ্যালয়লৈ আনিব পাৰিব। তেতিয়া কি হ'ব, মানে বস্তুটো ফিল হ'ব আৰু শিক্ষা বিভাগটো উন্নত মানৰ মানে দিশত গতি কৰিব। গতিকে ভাল খবৰ বুলি ক'ব পাৰি। আৰু ইয়াৰ জৰিয়তে নতুন টিচাৰো মানে সোমাব পৰা চান্স আছে। ধৰি লওক আপোনাৰ কিছুমান ক্ষেত্ৰত লিখা পৰা বহুতো কেণ্ডিডেট থাকে বা তেওঁলোকৰ টেট কোৱালিফাই কেণ্ডিডেট আছে, তেওঁলোকৰ মানে টিচাৰৰ আণ্ডাৰতে তেওঁলোকে সোমাব পাৰিব। মানে ধৰি লওক কণ্ট্ৰেকচুৱেল বেচিছ হ'ব, কিন্তু সোমাই পেলাই ধুনীয়াকৈ কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু এইটো জিলা পৰিষদে তেওঁলোকক ফুল মানে পৰিদৰ্শক যিসকল আছে তেওঁলোকক ফুল পাৱাৰ প্ৰদান কৰিছে। এতিয়া ধুনীয়াকৈ আপোনালোকে স্পষ্টভাৱে স্ক্ৰীনশ্বটটো মাৰি লওক, মাৰি পেলাই ধুনীয়াকৈ পঢ়িব পাৰিব। গতিকে ভাল খবৰ এটা শ্বেয়াৰ কৰিলে বন্ধুসকল। নতুনকৈ কিবা আপডেট পালে আপোনালোকক নেক্সট ভিডিঅ'ত মই জনাই দিম। ধন্যবাদ।